দশম শ্ৰেণীৰ গণিতৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আৰম্ভ কৰিম ৰিভিজন চেপ্টাৰটো ইম্পৰ্টেণ্ট MCQ SSLC এক্সামিনেশ্যনৰ কাৰণে। এইবাৰ যি SSLC এক্সামিনেশ্যন হ'ব তাত যিহেতু তোমালোকৰ 45 মাৰ্কছৰ MCQ আহিব, তাৰ কাৰণে আমাৰ প্ৰথম ৰিভিজন চেপ্টাৰটোত আমাৰ কি হ'ব পাৰে MCQ তাৰ ওপৰত আৰম্ভ কৰিম। আৰু MCQ বিলাক আমি কৰিবলৈ যাওঁতে কি পদ্ধতি মনত ৰাখিলে আমি খুব কম সময়ৰ ভিতৰতে আমি কৰিব পাৰিম তাৰ ওপৰত আমি আজি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 টো লৈছো যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। SSLC এক্সামিনেশ্যন 21 আৰু 24ত আহিছে। অপচনটো দিয়া আছে 441 572 576 729। তোমালোকৰ অপচনত যে এইকেইটা আহিব মানে নাই। আমি সাধাৰণতে এইটো কি হয় দেখাৰ লগে লগে আমি কি কথাকেইটা মনত ৰাখিব লাগিব। সাধাৰণতে এইকেইটাৰ ওপৰত আমি আলোচনা কৰিম। যেতিয়া মই তোমালোকৰ বৰ্গ সংখ্যা নহয় বুলি ক'ব বা হয় বুলি ক'ব তেতিয়া আমি কি কৰিব লাগিব, যদি একক ঘৰত 0 1 4 5 6 9 এই সংখ্যাকেইটা আমাৰ থাকে তেতিয়া কি হয় আমাৰ বৰ্গ সংখ্যা হয়। তাতো আমাৰ নিয়ম আছে যে 0 এটা থাকিলে নহয় ডাবল থাকিব লাগিব বা 4টা থাকিব লাগিব। কিন্তু ইয়াৰ বাদে আৰু কি সংখ্যা থাকি গ'ল আমাৰ 2 3 7 8 এই সংখ্যাকেইটা যদি আমাৰ একক ঘৰত থাকে তেতিয়াহ'লেতো আমাৰ নহয়। এইটো কথা মনত ৰাখিব লাগিব। এইকেইটা হয় সাধাৰণতে। গতিকে আমি চালো যে ইয়াত কুৱেশ্যনটো কি আছে অপচন কেইটা 441 572 576 729। আমি চালো যে কোনটো আছে যে 2378। আমি চালো যে 2378 যেটো নহয় বুলি কৈছে, যেটো দুইটো নাই এইটো দুইটোত আছে নোহোৱা ঘৰটো। গতিকে 169 আমাৰ এই সংখ্যাকেইটা আছে 169। গতিকে এইকেইটা হয়, গতিকে নহয় যেটো কুৱেশ্যনটো কৈছে আমাৰ নহয়। গতিকে আমি বাকিকেইটা নাচালো, আমি একক ঘৰ সংখ্যাটো চাই আমি কি কৰিব পাৰিম, আমি ক'ব পাৰিম যে এইটো বৰ্গ সংখ্যা নহয়। গতিকে আমাৰ শুদ্ধ আনসাৰটো হ'ব কি বি। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2 এইটো SSLC এক্সামিনেশ্যন 21ত আহিছে। এইটো কি হয় আমাৰ -2/3 হোল টু দি পাৱাৰ 4 ৰ মান কি। আমি মাইনাছ যেহেতু যেতিয়া থাকিব আমি তেতিয়াহ'লে আমি প্ৰথমতে আমি কি চাব লাগিব যে ওপৰত যিটো আমাৰ পাৱাৰটো থাকিব এইটো যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা। যেহেতু ইয়াত মাইনাছ আছে, যেহেতু 4টো আমাৰ আছে যুগ্ম সংখ্যা, যুগ্ম হোৱাৰ লগে লগে কি হ'ল সদায় মনত ৰাখিব লাগিব যদি যুগ্ম সংখ্যা হয় ইয়াত মাইনাছ থাকে তেতিয়াহ'লে এইটো কি হৈ যাব প্লাছ হৈ যাব। যদি অযুগ্ম থাকে কি হ'ব মাইনাছ। যদি ইয়াত যেহেতু যুগ্ম সংখ্যা আছে গতিকে মাইনাছটো আমাৰ কি হৈ যাব প্লাছ হৈ যাব। গতিকে আমাৰ এই সংখ্যাকেইটা আমি কি হ'ল চালো যে A আৰু B সংখ্যাকেইটা কি থাকে এইটো ডাঙৰ কথা নহয়। সংখ্যাকেইটা আগত চাব লাগিব যে কি আমাৰ মাইনাছ আছে। গতিকে আমাৰ এই দুটা কি হয় নহয়। গতিকে আমাৰ শুদ্ধ আনসাৰটো ক'ত থাকিব C আৰু D ভিতৰতে থাকিব লাগিব আমাৰ। সেইটো মনত ৰাখিবা তোমালোকে। যেহেতু ইয়াত 4 হোৱাৰ লগে লগে আমাৰ 2 টু দি পাৱাৰ 4 16 আৰু 3 টু দি পাৱাৰ 4 ইজ আমি তলতো নাচালে হৈ গ'ল। যিহেতু এইটো 8 আছে 2 টু দি পাৱাৰ 4 মানে 8 নহয়। গতিকে আনসাৰটো যিহেতু C আৰু D তে থাকিব। গতিকে 3 টু দি পাৱাৰ 4 আমি কৰি চাবই নালাগে। এটা চালো যে 2 টু দি পাৱাৰ 4 16। যিহেতু আনসাৰটো আমাৰ C আৰু D ভিতৰতে আছে গতিকে আনসাৰটো কি হ'ব আমাৰ D। ইয়াৰ পিছত আছে 135 আৰু 225 ৰ গসাগু। যেহেতু তোমালোকৰ ইউক্লিডৰ ডিভিজন লেমা প্ৰয়োগ কৰি আমাৰ অংকটো কৰিবলৈ কোৱা নাই, যেহেতু গসাগু উলিয়াবলৈ কৈছে গতিকে সাধাৰণ পদ্ধতি যিটো তোমালোকে আগে শিকি আহিছে এইটো পদ্ধতি আমি কৰিব পাৰিম। এইটো কৰিবলৈ যাওঁতে তোমালোকৰ আনসাৰটো কি হ'ব এইটো C 45 তোমালোকে জানাই এইটো। এতিয়া কৈছে যে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ। অযুগ্ম সংখ্যাৰ বৰ্গ তাৰমানে হয় নহয়তো নাই কোৱা হয়। গতিকে তোমালোকৰ অযুগ্ম সংখ্যা বুলি ক'লে আমি চাব লাগিব যে ইয়াতো আমাৰ একক সংখ্যাকেইটা চাই ল'লে হৈ গ'ল। যেহেতু বৰ্গ সংখ্যা হোৱাৰ লগে লগে কি হ'ব আমাৰ একে সংখ্যা দুটা পূৰণ কৰিব লাগিব। গতিকে আমি এইটো কৰিবলৈ যাওঁতে আমি কি চাব লাগে, যেহেতু আমাৰ ইয়াত একক ঘৰত ইয়াত আছে 6, এইটো আছে 9, এইটো আছে 6, এইটো আছে 4। গতিকে একক ঘৰত কি আছে আমাৰ 6 থকাৰ লগে লগে ইয়াত কি থাকিব 4 × 4 থাকিব লাগিব। তাৰমানে 4 × 4 4 × 4 কি 16। একক ঘৰত আমাৰ এইটো কি আছে 6 আৰু কি আছে তোমালোকৰ সেইকেইটা উলিয়াই ল'ব পাৰিবা। সেইধৰণে তোমালোকৰ 9টো আছে কি আছে 9টো থাকিলে কি হ'ব 3 × 3 9। গতিকে আমাৰ হোৱা
চান্সটো কোনটো আছে এইটোতে আছে যেহেতু আমাৰ 3 টো কি সংখ্যা অযুগ্ম কৈছে এইফালে কোৱেশ্যনটো কৈছে যে অযুগ্ম যুগ্ম নহয় 3 টো আমাৰ লাষ্ট একক ঘৰটো কি অযুগ্ম সংখ্যা গতি এইকেইটাত আমাৰ গোটেইকেইটাতে কি ওলাব আমাৰ যুগ্ম সংখ্যাই ওলাব তোমালোকে এই ধৰণে এটো চাব পৰা যে এটো 9 থাকিলে কি হয় 3 3 2 আছে তাৰ বাদে আমাৰ কিমান আছে 7 7 তো আমাৰ 49 ওলাই গতিকে 7 টো আমাৰ কি হ'ব অযুগ্ম সংখ্যা গতিকে আমাৰ শুদ্ধ আনসাৰটো কোনটো হ'ব আৰু আমাৰ শুদ্ধ আনসাৰটো বি টো হ'ব এইকেইটা 2 তো আমাৰ 2 2 ওলাব তোমালোকৰ 18 টো 8 ওলালে 64 তাতো ওলাব 4 ওলাৰ লগে লগে আমাৰ কি হ'ব বৰ্গ সংখ্যা হ'ব অযুগ্ম সংখ্যা নহ'ব কি হ'ব যুগ্ম সংখ্যা হ'ব তোমালোকে এইটো মনত ৰাখিবা ইয়াৰ পিছত এইটো দিয়া আছে তোমালোক কোৱেশ্যনটো টি কিউব ৰুট অফ 8 3 কিউব ৰুট অফ 27 আৰু এইটো কিমান দিয়া আছে 64 এইটো এছএলসি এক্সামিনেশ্যন 23 আহিছে গতিকে আমি চাম যে কি ইয়াৰ মান কিতাপ কি হ'ব ইয়াৰ মান কিতাপ উলিয়াবলৈ যাওঁতে আমাৰ কিমান হ'ব এইটো আছে 8 27 আৰু 64 ইয়াত কি যেহেতু এইটো ওলোৱাৰ লগে লগে আমাৰ 2 কিউবল যাব লাগিব 2 ওলাব আৰু এইটো ওলাব আমাৰ কিমান 3 কিউব ওলালে 3 এইটো আমাৰ তোমালোকৰ কিমান লাভ 4 কিউব 4 গতিকে 3 প্লাস 2 5 5 প্লাস 4 9 গতিকে আমাৰ শুদ্ধ আনসাৰটো কোনটো হ'ব এইটো 9 টো ডি এইটো কৈছে যে যদি m, n ৰ ঘনমূল হয় তেন্তে n ৰ মানটো হ'ব কিমান এছএলসি এক্সামিনেশ্যনত 24 ত আহিছে এইটো কি বুলি কৈছে m টো কৈছে যে m n ৰ ঘনমূল m টো n ৰ ঘনমূল গতিকে m ৰ ঘনমূল এইটো হ'ব যেহেতু n ৰ মানটো উলিয়াবলৈ কৈছে যেহেতু n উলিয়াবলৈ যোৱাৰ লগে এইটো কি দুইফালে আমি যদি কিউব কৰি দিওঁ তেতিয়াহলে কিমান হ'ব এইফালে কিউব n = কিমান হ'ব আমাৰ m কিউব বা তোমালোকে বেলেগ পদ্ধতিও ব্যৱহাৰ ইয়াত কৰিব পাৰা তোমালোকে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব এইটো c2 ইয়াৰ পিছত কৈছে যদি x proportional to y আৰু x = 6 হলে y = 30 এতিয়া x = 2 হয় তেন্তে y মান কিমান হ'ব এছএলসি এক্সামিনেশ্যনৰ এইটো কিমান 23 আহিছে এই অংকটো আমি কি ধৰণে কৰিম যেহেতু x proportional to y দিয়া আছে আমি অংকটো কৰি দেখাম এটা তোমালোকৰ চাবা তোমালোকে x proportional to y এই চিনটো অতৰাবলৈ আমাৰ এটা সদায় ধ্ৰুবক দিব লাগে আমি k ধৰিলো k এটা ধ্ৰুবক যেহেতু তোমালোকৰ এমসিকিউ কৰি দেখাব নালাগে গতিবোৰ লিখিব নালাগে মই দেখাইছো প্ৰথমতে তোমাৰ এটা কি কনস্ট্যান্ট গতি x ৰ মানটো কিমান দিয়া আছে x ৰ মানটো ইয়াত দিয়া আছে 6 আৰু k মানটো যেহেতু দিয়া নাই উলিয়াব লাগিব y মানটো কিমান দিয়া আছে এটো 30 ইয়াত k মানটো হ'ব k মানটো কিমান হ'ব 6/30 তেতিয়া 1/5 কেনসেলিং যোৱা লগে লগে 1/5 1/5 হৈ যোৱা লগে লগে ইয়াত কৈছে যে x = 2 নেক্সট দিয়া আছে যে x = 2 আৰু k মানটো যেহেতু 1/5 ওলাই গল তাহলে x ৰ মানটো আৰু k মানটো আমি বহাই দিম যে কত বহাই দিম x = ky এই সমীকৰণটোত আমি বহাই দিলে কি হ'ব y মানটো ওলাই যাব এটা বহাই দিম ইয়াত যে x ৰ মানটো দিয়া আছে x ৰ মানটো দিয়া আছে 2 x ৰ মানটো 2 k মানটো 1/5 আৰু y টো আছে তেতিয়া কি হ'ব বৰ্জপূৰণ কৰিলে 2 * 5 y = 10 y = 10 ওলাই যোৱাৰ লগে আমাৰ অপচন কোনটোত আছে c টোত আছে ইয়াৰ পিছত দিছে তলৰ তালিকাখনৰ খালী ঠাইত y মানটো আমি বহাব লাগে এটো এছএলসি এক্সামিনেশ্যনত 24 আহিছে x আৰু y মানটো দিয়া আছে প্ৰথমটোত যে 1/32 2/16 4/8 তোমালোকে এটো কেবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰা এটা সহজ পদ্ধতিটো কি হৈছে এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 132 2 * 16 32 4 * 8 32 তেতিয়ালে ইয়াত কিমান হ'ব আনসাৰটো 8 * 4 তেতিয়ালে এইটো চাব যে কমানে বাঢ়ি গৈছে আৰু কমানে কি হৈছে এটো কমি গৈছে বা এটো মাল্টিপ্লাই কৰিছে বুলি তেতিয়ালে শুদ্ধ আনসাৰটো কি হ'ব এটো c2 তলৰ কোনটো অনুপাত সমানুপাতত আছে ইয়াত দিয়া আছে সমানুপাতত থাকিবলৈ হলে আমি তোমালোকৰ
কি মনত ৰাখিব লাগিব প্ৰথম কথাটো হৈছে কি মনত ৰাখিব লাগিব হেতু যদি মনত ৰাখিব পৰা তোমালোকে যিকোনো অংকই পৰীক্ষাত নাহিলেও তোমালোকে কি হ'ব এই কোৱেশ্চনটো পাই তোমালোকে যিকোনো অংকই কৰিব পাৰিবা মই দেখাইছো চাবা তোমালোকে যে এ বি সি ডি এই ৰাখি চাৰিটা যদি সমানুপাতত থাকিবলৈ হয় কি হ'ব লাগিব বি আৰু সি বি ইনটু সি যেটো পূৰণফল হ'ব আৰু এ ইনটু ডি পূৰণফলটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব দুটা তাৰ মানে এ ইনটু ডি ইকুৱেল হ'ব লাগিব মধ্যপদ দুটাৰ পূৰণফল সমান প্ৰান্তীয় পদ দুটাৰ পূৰণফল এই দুটা মনত ৰাখিবা এই দুটা পদৰ পূৰণফল আৰু এই দুটা পদৰ পূৰণফল যদি সমান হয় তেতিয়াহ'লে আমাৰ কি হ'ব সমানুপাতত থাকিব হেতু মনত ৰাখিব পৰা তেতিয়াহ'লে এইটো চাম যে 4 ইনটু 6 24 2 ইনটু 8 কিমান 16 নহয় গতিকে আমি এই দুটা পূৰণ কৰি চাম এই দুটা পূৰণ কৰিলে যেটো হ'ব আৰু এই দুটা পূৰণ কৰিলে একেটাই হ'ব পুনৰ 2 15 ইনটু 15 2 to 5 আৰু 5 ইনটু 45 2 to 5 গতিকে এইটা আমাৰ সমানুপাতত আছে কোনটো আছে সিটোত আছে এটো তোমালোকে চাব পৰা 20 ইনটু 30 20 ইনটু 30 600 আৰু 10 ইনটু 40 400 গতিকে নহয় তোমালোকে এটো চাব পৰা 4 ইনটু 4 16 আৰু 3 ইনটু 3 কিমান 9 গতিকে এটো নহয় গতিকে তোমালোকে এটা কথাই মনত ৰাখিবা যে মধ্যপদ দুটাৰ পূৰণফল আৰু প্ৰান্তীয় পদ দুটাৰ পূৰণফল যদি ইকুৱেল হয় তেতিয়াহ'লে আমাৰ সমানুপাতত থাকিব আৰু নহলে সমানুপাতত নেথাকে এটো তোমালোকৰ কনসেপ্টটো মনত ৰাখিবা তোমালোকে ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে 10 টো √2025 সমান 45 ইয়াৰ বৰ্গমূলটো কিমান 45 হলে পইণ্টটো দিয়া আছে তোমালোকৰ ইয়াত 20.25 হ'ব তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে দশমিকটো তোমালোকৰ কোড আছে বৰ্গমূল যেহেতু থাকে আমাৰ একে দুটা সংখ্যা পূৰণ হয় গতিকে আমাৰ তোমালোকৰ এটা কথা মনত ৰাখিবা যে পইণ্টটো কোড থাকিব লাগিব দুটাত থাকিলে আনসাৰটো সদায় এটা আগত থাকিব পইণ্টটো এটা সংখ্যা আগত এফাল পৰা থাকিব যদি ইয়াত চাৰিটাত থাকে চাৰিটাত থাকিলে তোমালোক কেইটাত থাকিব দুটাত থাকিব যেনেকৈ এই দুটাত আছে গতিকে তোমালোকৰ কিমান আছে 2025 সংখ্যাকেইটা মিলি আছে খালি অকল দশমিকটোৱে মিলা নাই দশমিকটো যেহেতু ইয়াত আছে গতিকে দশমিক দুটা আছে দুটা থাকিলে কি হ'ব এটা আগত গতিকে ক'ত আছে এটা আগত দশমিক থকা সংখ্যা গুটে আমি অপচন কেইটাত চালো এইটো আছিল বাকিখিনি তোমালোকে কৰি চাবই নালাগে যে পইণ্টটো ক'ত আছে এটা সংখ্যা আগত থাকিব লাগিব এইটো 45 এইটো কেতিয়া হ'ব যেতিয়া আমাৰ এই দশমিকটো থাকিব চাৰিটাত থাকিলে কি হ'ব দুটাত হেৰণে ছটাত থাকিলে কেইটাত হ'ব তিনটাত এফালে ছটাত থাকিব লাগিব তেতিয়া এইটো তিনটাত থাকিব তেতিয়ালে আনসাৰটো শুদ্ধ আনসাৰটো ইয়াত কোনটো হ'ব সিটো এইটো মনত ৰাখিবা তোমালোকে ইয়াৰ পিছত আছে তোমালোকৰ এইটো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এইটো অংক মনত ৰাখিবলৈ ইয়াৰ কনসেপ্টটো কি মনত ৰাখিব লাগিব তোমালোকৰ ধাৰণাটো কি ধাৰণা মনত ৰাখিব লাগিব যে 18 স্কয়াৰ 19 স্কয়াৰ কেতিয়াবা তোমালোকে খেলিমেলি কৰি দিব পাৰে 19 স্কয়াৰটো আগত দিব পাৰে 18 স্কয়াৰটো পিছত দিব পাৰে বা এই সংখ্যা কেইটা ঠাইত তোমালোকৰ বেলেগ সংখ্যাও থাকিব পাৰে তেতিয়া তোমালোকে কি কৰিব লাগিব যে কোনটো সংখ্যা চাব লাগিব আমি সৰুৰ সংখ্যাটো কোনটো যে সৰু সংখ্যাটো যেটো হ'ব সেই সংখ্যাটোক আমি দুগুণ কৰি দিব লাগে সদায় ডাঙৰটো নালাগে তোমালোকে 18 টো হলে 18 ইনটু 2 কিমান 36 গৰে তোমালোকৰ মেইন হেইটো মনত ৰাখিব লাগিব কি n স্কয়াৰ আৰু n ৰ পিছতো কিমান n + 1 হোল স্কয়াৰ এটো মনত ৰাখিব লাগিব এটো কিমান হ'ব টুৱাইছ n গতিকে এটো কিমান হ'ব তোমালোকৰ এটো টুৱাইছ n ইয়াত কিন্তু এটা কথা আৰু এটা তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ এটো শুদ্ধ হ'ব কেতিয়া যে 18 আৰু 19 18 ৰ পিছতে 19 টো হ'ব লাগিব যদি 18 ৰ পিছত 19 নহয় তোমালোকৰ 20 হয় তেতিয়াহলে তোমালোকৰ এটো যেটো কথা কলো যে এটো দুগুণ কৰি দিব লাগে এটো নহব মাল্টিপ্লাইটো তেতিয়া তোমালোকৰ পদ্ধতিটো বেলেগ হ'ব n স্কয়াৰ ধৰিলো এটো n + 2 আছে তেতিয়ালে নহব বা n - 1 হলে তোমালোকৰ নহব গতিকে এটো চাবা তোমালোকে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰ কমনে এই সংখ্যাটো 18 ৰ পিছত 19 হ'ব লাগিব 19 ৰ পিছত পাইনো 19 হলে এটো 20 হ'ব লাগিব যদি এটো 20 হয় তেতিয়ালে এটো 36 তোমালোকৰ নহব গতিকে যেটো এটো মিলি আছে 18 ৰ পিছত 19 গতিকে এই দুটা মাল্টিপ্লাই কৰিলে তোমালোকৰ হৈ গল বা n স্কয়াৰ দিলে টুৱাইছ n মনত তোমালোকৰ কিতাপত এটো আছে এটো অংক তোমালোকৰ কিতাপত আছে মনত ৰাখিবা ইয়াৰ পিছৰ কৈছে যে তলৰ কোনটো এককৰ ঘৰত আমাৰ কি থাকিব 1 থাকিব এককৰ ঘৰত 1 থাকিবলৈ হলে তোমালোকৰ প্ৰথম কথা কি হ'ব লাগিব
আগফালৰ সংখ্যাকেইটা আমি পূৰণ কৰিব নালাগে এই সংখ্যাটো যেহেতু স্কোৱাৰ্ড আছে স্কোৱাৰ্ড থকাৰ লগে লগে আমি কি কৰিব লাগিব এই একক ঘৰত যিটো সংখ্যা থাকিব এই সংখ্যাটোক আমি দুগুণ কৰি দিব লাগে দুগুণ কৰিলে যেহেতু স্কোৱাৰ আছে আমাৰ 9টো স্কোৱাৰ কৰি দিলে আমাৰ কিমান হ'ব 81 তেতিয়াহ'লে একক ঘৰত আমাৰ কি আছে 1 তেতিয়াহ'লে আনচাৰটো শুদ্ধ হৈ গ'ল এইটো চালা তোমালোকে 4 হ'লে কিমান হ'ব 16 একক ঘৰত 6 সেইটো মানে 8 হ'লে 8 into 8 কিমান 64 আৰু 20 স্কোৱাৰ 0 গতিকে নহয় গতিকে তোমালোকে এটা কথা মনত ৰাখিবা গোটেই 19 স্কোৱাৰটো যদি কৰিবলৈ যোৱা তোমালোকে 19 স্কোৱাৰ বোলে কৰি চাও 19 into 19 কিমান টাইম লাগিব গতিকে তোমালোকৰ টাইমটো ৰাহি কৰিব লাগিব ৰাহি কৰিবলৈ আমি কি কৰিব লাগিব ইয়াত মনত ৰাখিব লাগিব যে এনেকুৱা অংক যদি তোমালোকৰ আহে তেতিয়াহ'লে কি কৰিব লাগিব 9টো পূৰণ কৰি দিলে হৈ গ'ল একক সংখ্যাটো 9 into 9 বোলে 81 একক ঘৰত 1 আছে হৈ গ'ল তোমালোকে খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিবা এনেকুৱা অংক ইয়াৰ পিছতো চাব লাগিব আমি যে 23 ঘনৰ এককৰ ঘৰৰ অংকটো কি একৰ স্থানত কি অংকটো আছে একৰ ঘৰত এককত একে ধৰণে ইয়াৰ আগত যিটো কৈছো যে ঘনমূল কৰিবলৈ হ'লে বৰ্গ কৰিবলৈ হ'লে একে একে দুটা আৰু ঘন কৰিবলৈ হ'লে কি হ'ব লাগিব একে একে তিনিটা গতি একৰ ঘৰত এইটো কৰিবলৈ যাওঁতে 23 কৈছে 23টো আমি 23 আমি তিনিটা পূৰণ কৰি চাব নালাগে টাইমটো বহুত বেছি লাগিব তেতিয়া আমি কি কৰিব লাগিব একৰ ঘৰৰ সংখ্যাটো চাব লাগিব কি আছে ইয়াত 3 গতি 3 আমি 3 কেইটাকে মাল্টিপ্লাই কৰিম তেতিয়াহ'লে 3 কেইটা মাল্টিপ্লাই কৰিলে তোমালোকৰ কি হ'ব 3 into 3 9 আকৌ 3 টো মাল্টিপ্লাই কৰিলো কিমান হ'ব 27 তেতিয়াহ'লে একৰ ঘৰত কি আছে আমাৰ 7 যদি আমি এই ধৰণে কৰিবলৈ নগৈ যদি আমি এই ধৰণে ব্যৱহাৰ কৰোঁ 23 মাল্টিপ্লাই কৰি ল'লো আকৌ ইয়াত যিটো পালো সংখ্যা তাৰ লগত আকৌ 23 কৰিলো তাৰ পিছত চালো কিমান টাইম লাগিব গতিকে এইটো তোমালোকে বুদ্ধিটো কি কৰিবা এইটো বুদ্ধি প্ৰয়োগ কৰিবা তোমালোকে ইয়াৰ পিছতো আছে তোমালোকৰ 3 কিউব ৰুট অফ 1000 মান কিমান হ'ব এইটো তিনটা একে একে তিনটা কৰিব লাগিব গতিকে তোমালোকৰ চাব যে তিনটা থাকিলে আমাৰ এইটো যেটো 3 আছে গতিকে তিনটা থাকিলে তোমালোকৰ কি থাকিব লাগিব এটাই থাকিব লাগিব আৰু যেটো 1 আছে গতিকে এটা থকা শূন্য ক'ত আছে তোমালোকৰ এই 1 যেটো আমাৰ এইটো 3 নহব যেটো 1 আছে গতিকে এইটো কি হ'ব আমাৰ 10 টো আমাৰ শুদ্ধ আনসাৰটো হ'ব ইয়াৰ পিছতো দিছে তোমালোকৰ 2/3 হোল স্কয়াৰ মান কিমান হ'ব 2/3 কৰিবলৈ গ'লে স্কয়াৰ কৰিবলৈ হলে আমি চাম যে 2 স্কয়াৰ 4 ইয়াত 4 আছে জানো তোমালোকৰ নাই গতিকে 3 স্কয়াৰ 9 গতিকে আমাৰ হেতু আমি ব্যৱহাৰ কৰিব নোৱাৰিম এতিয়া আমি চাম যে ইয়াৰ অপচন কিটাত কি কি দিয়া আছে অপচন কিটা মতে আমি চাই যাব লাগিব কোনটো আমাৰ শুদ্ধ হ'ব এইটো কৰিবলৈ যাওঁতে কি হ'ব স্কয়াৰটো তোমালোকৰ চাই গলে এইটোটো নহবই যেহেতু আমাৰ তললৈ গুচি আহিলে যেটো ভগ্নাংকত আছে এটো ইনটুত আছে এটো যেটো ইনটুতে আছে গতিকে এই দুটা নহব আমাৰ হলে এই দুটা ভিতৰতে হ'ব যেটো 2/3 হোল স্কয়াৰ আছে 3/2 টো আমাৰ অল্টাৰ কৰিছে 3 টো ওপৰলৈ গৈছে হৰটো তল হৰ আৰু লবৰটো আমাৰ চেঞ্জ হৈছে গতিকে 2/3 3/2 কৈছে 3/2 গতিকে আমাৰ শুদ্ধ আনসাৰ এই দুটা ভিতৰতে আছে আমি চাম ইয়াত মনত ৰাখিবলৈ হলে কি মনত ৰাখিব লাগিব তোমালোকৰ এটা তোমালোকৰ সূত্ৰ আছিল কি আছিল তোমালোকৰ a/b হোল টু দি পাৱাৰ n এইটো যদি মনত ৰাখিবলৈ যাওঁ কি হ'ব যেতিয়া আমাৰ হৰটো লবলৈ যাব লবটো হৰলৈ যাব তেতিয়া আমাৰ যদি এটো উল্টা কৰি দিবলৈ হয় আমাৰ অল্টাৰ কৰি দিবলৈ সদায় পাৱাৰটো কি হৈ যাব আমাৰ মাইনাস হৈ যায় হেতু মনত ৰাখিব লাগিব আমাৰ কি হৈ গৈছে এটো পাৱাৰটো মাইনাস হৈ গৈছে হেতু মনত ৰাখিলে হৈ গ'ল তেতিয়াহলে মাইনাস টকাটো কোনটো আছে আমাৰ যেটো 2/3 আছে 3/2 হ'ব 3/2 টো কি আছে পাৱাৰটো মাইনাস হৈ গৈছে তালে এটো আমাৰ এটো নহব যেটো ইয়াৰ পিছৰটো কোৱেশ্চন আছে তোমালোকৰ 3430000 ৰ প্ৰামাণিক ৰূপটো আৰু এটা মান আছে তোমালোকৰ মান্য ৰূপ বুলিও কয় প্ৰামাণিক ৰূপ এইটো অংক যে পৰীক্ষা দিব মানে নাই এনেকুৱা কোৱেশ্চন বিলাক তোমালোকৰ পাৰিবলৈ হলে কি হ'ব এইটোকে যদি তোমালোকৰ মনত ৰাখিব চেষ্টা কৰে তেলে যিকোনো অংকই পাৰিবা চাবা তোমালোকক মই এটা বুদ্ধি শিকাই দিছো এই বুদ্ধিটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা যে প্ৰামাণিক ৰূপ বা মান্য ৰূপ উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব যে আমাৰ দশমিকৰ আগত সদায় এটা আমাৰ স্বাভাৱিক সংখ্যা এটা থাকিব লাগিব সংখ্যা এটা গতিকে আমাৰ 0 টো নহব তাৰ আগত আমাৰ 0 বাদ দি 1 পৰা আমাৰ যিকোনো এটা সংখ্যা থাকিব লাগিব থকা সংখ্যা ক'ত আছে এতিয়া এইটোত চালো যে আমাৰ পইণ্টটো ইয়াত নাই নহব এইটোত চালো যে ইয়াত আছে আৰু এইটোত আছে এইটোত চালো ইয়াত নাই গতিকে আমাৰ a আৰু b টো আমাৰ a আৰু d টো আমাৰ নহব আমাৰ শুদ্ধ আনসাৰটো ক'ত আছে c আৰু b ভিতৰতে আছে
ইয়াৰ পিছত আমি কি কৰিম যেহেতু পইণ্টটো ইয়াত থকাৰ লগে লগে আমি পইণ্টৰ ইয়াত যেহেতু বঢ়িব 3 পিছতে পইণ্টটো বঢ়িব আমি চাম যে পইণ্টৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6 ইয়াতো চালো 6 আছে ইয়াতো 6 আছে এতিয়া কথা হ'ল কি মাইনাস হ'ব নে প্লাস হ'ব সেইটো মনত ৰাখিব লাগিব এটা তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে পইণ্টটো ইয়াৰ দিয়াৰ পিছত যেতিয়া আমাৰ বা এইফালৰ পৰা চিন্তা কৰিব পৰা তোমালোকে এইফালৰ পৰা চিন্তা কৰি দিব পাৰা এইফালৰ পৰা চিন্তা কৰি এইফালৰ পৰা যেতিয়া আমি পইণ্টটো আনি ইয়াত দিওঁ তেতিয়াহ'লে এইফালৰ পৰা আহিলে তোমালোকৰ সদায় কি হ'ব পাৱাৰটো সদায় ওপৰত পজিটিভ চিন থাকিব লাগিব বা আমি এইফালৰ পৰা দি গ'লে আমাৰ কি হ'ব এইফালে আমি হিচাপ কৰিব লাগিব তেতিয়াও আমাৰ কি হ'ব পজিটিভ চিনে আমাৰ পাৱাৰটো থাকিব লাগিব নিগেটিভটো নহ'ব এইটো মই কৈ দেখাইছো চাবা তোমালোকৰ কি হ'ব 3.43000 এইটো কি হৈছে আমাৰ তোমালোকে এইফালৰ পৰা চিন্তা কৰিব পৰা এইফালৰ পৰা চিন্তা কৰিব পৰা আমি বাৰু এইফালৰ পৰা চিন্তা কৰিলো এইটো আমি ধৰি ললো যে ৰাইট হেণ্ড সাইড এইটো ধৰি ললো আমাৰ কি লেফট হেণ্ড সাইড যেতিয়া আমাৰ ৰাইট হেণ্ড সাইডৰ পৰা এইটো আমি পইণ্টটো আনি ইয়াত দিবগৈ লাগে যেহেতু আমি ইয়াত দিছো ইয়াৰ পৰা আমি কেই ঘৰত দিছো 1 2 3 4 5 6 ছঘৰত দিছো ছঘৰত দিয়াৰ লগে লগে আমাৰ পাৱাৰটো এইফালৰ পৰা যেতিয়া আহিব তোমালোকৰ কি হ'ব এইফালৰ পৰা যেতিয়া আহিব সদায় পাৱাৰটো কি হ'ব পজিটিভ হ'ব পইণ্টটো ইয়াত যেতিয়া আমাৰ উল্টা পকে দিম তেতিয়াহ'লে আমাৰ কি হ'ব নেগেটিভ হ'ব এইটো দেখাম তোমালোকৰ গতিকে তেতিয়াহ'লে শুদ্ধ আনসাৰটো কোনটো হ'ব এইটো হ'ব গতিকে তোমালোকৰ এইটো পইণ্ট কিটা জিৰ' কিটা নাথাকিবও পাৰে ইয়াত আছে তোমালোকৰ এই ধৰণে থাকিব পাৰে ধৰি লওক 343 বোলে ইনটু 10 টু দি পাৱাৰ 6 তেতিয়াও এইটো শুদ্ধ আনসাৰ ইয়াৰ পিছতো চাবা তোমালোকে এতিয়া এইটো 0.000143 ৰ প্ৰামাণিক ৰূপটো হ'ল মই ক'লো যে পইণ্টটো এইফালৰ পৰা দিব লাগিব গতিকে যেহেতু ইয়াত পইণ্টটো চালো যে ইয়াতহে আছে পইণ্টটো এইফালৰ পৰা গুচি যোৱাৰ লগে পইণ্টটো নি ক'ত দিব লাগিব ইয়াত দিবগৈ লাগিব পইণ্টটো ইয়াত থাকিব লাগিব ইয়াত দিবলৈ যাওঁতে ক'ত আছে আমাৰ পইণ্টৰ আগত যেহেতু এটা সংখ্যা থাকিব লাগিব স্বাভাৱিক সংখ্যা গতিকে এইটো কি আছে আমাৰ এইটোত আছে এইটোত নাই গতিকে এই দুটাত আমাৰ নাইয়ে গতিকে অপচনটো আমাৰ কোন দুটাত থাকিব শুদ্ধ আনসাৰটো চি আৰু ডিত ইয়াতো একে ধৰণে 1 পইণ্ট কিমান আছে 436 আৰু 1 পইণ্ট একে আছে ইয়াতো পাৱাৰটো এটা যুগ্ম হ'বনে যোগ হ'বনে বিয়োগ হ'ব এতিয়া চালো যে আমি পইণ্টটো ক'ৰ পৰা আছে এইফালৰ পৰা নিলো যেহেতু মই এইফালৰ পৰা ক'লে ক'ত গ'ল ইয়াত পইণ্টটো আছিলেই গতিকে আমাৰ কি হ'ব এইফালৰ পৰা আমি বেক কৰিছো অল্টাৰ কৰিছো গতিকে আমাৰ কি হ'ব এইটো নিগেটিভ আহিব গতিকে এইটো কি হ'ব ইয়াত আছে কিমান 1.436 পইণ্টটো যেহেতু ইয়াত দিব লাগিব এইফালৰ পৰা আহিছে পইণ্টটো ইয়াত দিবগৈ লাগিব আগত আছিলে আমাৰ 0 4টা আছিলে গতিকে পইণ্টটো এইফালৰ পৰা দিব লাগিব এইটো আছিলে তোমালোকৰ ৰাইট হেণ্ড সাইডৰ পৰা এইফালৰ পৰা এইটো যাব পইণ্টটো যেহেতু পইণ্টটো ইয়াত আছে পইণ্টটো থকাৰ লগে লগে কিমান হ'ল 1 2 3 4 5 যেহেতু এইফালৰ পৰা গুচি গৈছে আমাৰ ৰাইট হেণ্ডলৈ গুচি গৈছে তেতিয়া আমাৰ কি হ'ব সদায় এইটো নিগেটিভ হ'ব তাৰমানে ইয়াৰ পিছৰ কুৱেশ্যনটো আছে 1.001 আৰু ইনটু 10 টু দি পাৱাৰ 9 ৰ সাধাৰণ ৰূপটো আগতো আছিলে তোমালোকৰ প্ৰামাণিক ৰূপটা মাইনৰ ৰূপ এবাৰ আমাৰ সাধাৰণ ৰূপটো কি আছে এইটো প্ৰামাণিক ৰূপত দিয়া আছে যেটো আমাৰ অল্টাৰ তেতিয়া কি হ'ব লাগিব 1 পইণ্টটো অতৰাই দিব লাগিব পইণ্টটো কি কৰিব লাগিব আমি পইণ্টটো আমি অতৰাই দিব লাগিব অতৰাই দিলে কি হ'ব আমাৰ এইটো একে ধৰণে আমাৰ এইফালৰ পৰা এইটো এইফালে গুচি যাবগৈ তেতিয়াহ'লে আমাৰ কি মান হ'ব পাৱাৰটো যে 10 টু দি পাৱাৰ যেহেতু 9ত আছে ইয়াত পাৱাৰ 9 গতিকে নহ'বগৈ আমি চালো যে 10 টু দি পাৱাৰ 9 আছেই আৰু এইফালৰ পৰা আছে তোমালোকৰ কি আছে 1 2 3 4 ঘৰ আছে 4 ঘৰ থকাৰ লগে লগে এইটো কি হ'ল পইণ্টটো এইটো আমাৰ কি হ'ব কৰি চালে আমি 10001 আৰু তোমালোকৰ কিমান আছে এইটো 9 3 এতিয়া চালো যে কিমান আছে তোমালোকৰ পইণ্টটো ইয়ালৈ গুচি গ'ল এইডালে গুচি গ'ল আৰু এইটো ইনটু প্লাছত আছে গতিকে এইফালে তোমালোকৰ আহিব গতিকে পইণ্টটো ক'ত আছিলে ইয়াত আছিলে পইণ্টটো গৈ ইয়াত পাবগৈ ইয়াত পালেগৈ আমাৰ তোমালোকৰ এইফালে কিমান হেৰি হ'ব তোমালোকৰ এইটো কি হ'ব ইয়াত যেহেতু কি আছে পইণ্টটো 1 2 3 4 গতিকে 1 2 3 4 4 গুচি গ'ল এইটো গুচি যোৱাৰ লগে কিমান কি থাকিলে তোমালোকৰ
1 2 3 4 5 গতিকে ক'ত আছে 5টা আমি হিচাপ কৰিলোঁ 1 2 3 4 5 আৰু বাকীটো থাকিবই গতিকে তোমালোকৰ কোনটো হ'ব এইটো হ'ব আমাৰ শুদ্ধ আনসাৰটো ইয়াৰ পিছতো আছে 3.02 × 10⁻⁻6 ৰ সাধাৰণ ৰূপটো যেহেতু এইটো পজিটিভত আছিলে পজিটিভত থাকিলে ইয়াত ইনটু হৈ যাব নিগেটিভ থাকিলে কি হ'ব তোমালোকৰ তলত আহিব তলত আহি গ'লে কি বনাব আমাৰ পইণ্টটো কমানে কি হ'ব এইফালে আগবাঢ়িব এইটো আমি চাব লাগিব যে যেতিয়া আমাৰ পাৱাৰটো প্লাছত থাকিব পইণ্টটো এইটো সাইডে যাব আমাৰ ৰাইট হেণ্ড সাইডত যাব আৰু যেতিয়া নিগেটিভ থাকিব আমাৰ পইণ্টটো লেফট হেণ্ড সাইডত আহিব তোমালোকে এইটো মনত ৰাখিব লাগিব তাৰ লেফট হেণ্ড সাইডত অহাটো কোনটো আছে এইটোতো নাই গতিকে এইটোত নাই এইটো ৰাইট হেণ্ড গতিকে এইটোতে আছে আমাৰ গতিকে আমি এইটো অংকটো কৰি নাজানিলেও তোমালোকে এইটো মনত ৰাখিলেও তোমালোকে যিকোনো অংক দি দিব পাৰিবা এইটো যিহেতু আমাৰ পজিটিভত আছে গতিকে আমাৰ এইটোত নহ'ব এইটোতো নহ'ব এইফালে বাঢ়ি গৈছে আমাৰ গতিকে এইটোতে আমাৰ হ'বগৈ গতিকে তোমালোকে এইটো এটা কথা মনত ৰাখিব পৰা যে পজিটিভত থাকিলে আমাৰ যিটো পদ্ধতিটো হ'ব আৰু নিগেটিভত থাকিলে তোমালোকৰ কি হ'ব পইণ্টটো এফালে আগবাঢ়িব আৰু পজিটিভত এইফালে ৰাইট হেণ্ড সাইডত যাব এইফালে নিগেটিভ থাকিলে লেফট হেণ্ড সাইডত আহিব